নমস্কাৰ দোস্ত আজিৰ এই ভিডিঅ'টোত আমি সেই সকলোবোৰ উচ্চাকাংক্ষী কেণ্ডিডেটৰ বাবে এটা ৰোমাঞ্চকৰ খবৰ লৈ আহিছো যিসকলে এটা চৰকাৰী চাকৰি বিচাৰি আছে গুৱাহাটী হাইকোৰ্টৰ পৰা 19টা জুডিচিয়েল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টৰ বাবে নিযুক্তিৰ কথা ঘোষণা কৰিছে আৰু এইটো আপোনাৰ বাবে এটা সোণালী সুযোগ হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি এই নিযুক্তিৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা আলোচনা কৰিম যোগ্যতাৰ মাপকাঠি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ তাৰিখলৈকে আমি আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাই দিম গতিকে আপুনি যদি এই ৰিক্ৰুটমেন্টৰ বাবে এপ্লাই কৰিম ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈ চাব আজিৰ এই যাত্ৰাত নামিবলৈ আপোনাৰ প্ৰয়োজনীয় সকলো সবিশেষ আমাৰ এই ভিডিঅ'টোত উপলব্ধ আছে লগতে আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে গুৱাহাটী হাইকোৰ্টৰ পৰা 19টা জুডিচিয়েল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টৰ বাবে ৰিক্ৰুটমেন্ট ওলাইছে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড কেণ্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেছ হ'ব মই আগত কৈ দি আছো ভিডিঅ'টো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউ পিনে সো ইয়াৰ জুডিচিয়েল এছিষ্টেণ্টৰ বাবে টোটেল পোষ্ট আছে 14টা আৰু জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটৰ বাবে আছে 8টা পোষ্ট ওবিসি এমওবিসি কেটেগৰীৰ কেণ্ডিডেটৰ বাবে আছে 6টা পোষ্ট আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 14000 পৰা 70000 লৈকে উইথ গ্ৰেড পে 8700 আৰু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেট হ'ব লাগিব লগতে কেণ্ডিডেটজনৰ কম্পিউটাৰ নলেজ থাকিব লাগিব তাৰ পিছত কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে ইয়াত টোটেল পোষ্ট আছে 5টা আৰু ওবিসি এমওবিসি কেটেগৰীৰ কেণ্ডিডেটৰ বাবে আছে 3টা পোষ্ট এসটি প্লেন কেটেগৰীৰ কেণ্ডিডেটৰ বাবে আছে এটা পোষ্ট এসটি হিলছ কেণ্ডিডেটৰ বাবে আছে এটা পোষ্ট আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 14000 পৰা 70000 লৈকে উইথ গ্ৰেড পে 6200 কৰি আৰু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেট হ'ব লাগিব লগতে কেণ্ডিডেটজনৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু এক্সপেৰিয়েন্সও থাকিব লাগিব এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেটজনৰ বয়স 40 বছৰৰ ভিতৰত হ'ব লাগিব লগতে ইয়াত কেটেগৰী ওয়াইজ এজ ৰিলেক্সেশনো আছে মই কৈ দি আছো ইয়াত ওবিসি কেটেগৰীৰ বাবে আছে 3 বছৰ এসটি কেটেগৰীৰ বাবে আছে 5 বছৰ এসটি প্লেন আৰু এসটি হিলছ কেটেগৰীৰ বাবে আছে 5 বছৰ আৰু পিডব্লিউবিডি কেটেগৰীৰ কেণ্ডিডেটৰ বাবে আছে 10 বছৰকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেটজনৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ এসসি আৰু এসটি কেটেগৰীৰ কেণ্ডিডেটে 250 টকা পে কৰিব লাগিব আৰু বাকি থকা সকলো কেটেগৰীৰ কেণ্ডিডেটে 500 টকা পে কৰিব লাগিব লগতে পিডব্লিউডি কেটেগৰীৰ কেণ্ডিডেটে কোনো ধৰণৰ ফি পে কৰিব নালাগে মানে ইয়াৰ এপ্লিকেশন প্ৰসেছ সম্পূৰ্ণভাৱে বিনামূলীয়া হয় পিডব্লিউডি কেটেগৰীৰ কেণ্ডিডেটৰ বাবে আৰু এই পেমেন্টসমূহ আপুনি অনলাইন যোগে পে কৰিব লাগিব অনলাইন পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেছৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতেই কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে এই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাছপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনো আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেইখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব এখন প্ৰিন্ট আউটটো ল'ব একেবাৰে নাপাহৰিব কাৰণ সেই প্ৰিন্ট আউটটো বহুতে ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেটছ সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেছ ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 27 নৱেম্বৰলৈকে সো যিসকল কেণ্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম ভাবিছে তেওঁলোকে 27 নৱেম্বৰৰ আগতে এপ্লাই কৰি ল'ব তো এইখিনি আছিল আজিৰ আপডেটত ভিডিঅ'টো চাই ইনফৰমেটিভ পালে লাইক এটা কৰি যাব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকৈ জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়